গোটেই যিটো BA কোৰ্চ আছিলে এনচিয়েণ্টৰ পৰা মডাৰ্ণ সেইখিনি গোটেই কভাৰ কৰে বেলেগ ইউনিভাৰ্চিটি হ'লেও সেম এই বস্তুটো হিষ্ট্ৰী বুলি ক'লে এনচিয়েণ্ট মিডিয়েভেল মডাৰ্ণ গোটেইখিনি কভাৰ কৰে আৰু ৱৰ্ল্ড বুলি ক'লে যদিও বহুত আগৰ পৰা ধৰক গ্ৰীচৰ পৰা আৰম্ভ কৰি World War II লৈকে থাকে আপোনালোকে ফ্ৰেঞ্চ ৰিভলিউচনৰ পৰা চাব পাৰে আৰু যদি কটনৰ কাৰণে চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰোমান এম্পায়াৰটো অকমান চাব লাগিব সেইটোত জোৰ দিয়ে তাতে আৰু অসম হিষ্ট্ৰী বুলি ক'ব গ'লে যদিও এনচিয়েণ্টৰ পৰা 1947 লৈ বা তাৰ পিছতো থাকে আপোনালোকে যদি চাই দেন কোচ কিংডমৰ পৰা যদি আৰম্ভ কৰে 1947 লৈকে সেইখিনি মানে সাফিচিয়েন্ট আৰু এটা পাৰ্থক্য মই ক'ব বিচাৰো যিটো জিউ আৰু কটনৰ মাজৰ এটা ডাঙৰ ডিফাৰেন্স বুলি ক'ব পাৰি জিউৰ আমাৰ যিখন পেপাৰ আছিলে সেইখন বেছিভাগ ফেকচুৱেল বেছ আছিলে মানে পুৰা ফেক্ট সুধিছিলে আৰু যদি মানে কটনৰখন চাওঁ তেতিয়াহ'লে তাৰ যিবোৰ কুৱেশ্যন আছিলে সেইবোৰ অকমান মানে ধৰক কনচেপ্ট বেছ আছিলে আপুনি কি বুজি পাইছে নাই পোৱা তেনেকুৱা ধৰণৰ আছিলে জিউৰ পেপাৰখন কম্পেৰেটিভলি কটনতকে ইজি আছিলে আৰু আমাৰ বাৰত আমাৰ আগৰ বেটছটোৰ যিখন জিউৰ পেপাৰ আছিলে চবেতো জানেই চাগে জিউৰ পেপাৰ মানে নিদিয়ে জিউৰ যিখন পেপাৰ আছিলে হিষ্ট্ৰী সেইখন অকমান টান বুলি শুনিছিলো সেই হিচাপত অলপ ভয়ে ভয়ে পঢ়িছিলো তাৰপিছত কিন্তু আমাৰ পেপাৰখন বহুত সৰু সুৰা কুৱেশ্যন সুধিছিলে যিবোৰ এটেম্প কৰিবলৈ মানে ভুল হৈ গৈছিলে ইমান মানে ফেকচুৱেল আছিলে তেনেকুৱা আছিলে আৰু ধৰক কটনৰ হলে আপোনাৰ অকমান বস্তুটোৰ ওপৰত অলপ নলেজ থাকিব লাগিব তেনেকুৱা আছিলে তো গতিকে মই গোটেইটো চিলেবাছটো ডিছকাছ নকৰো বাট অলপ মেইন যিখিনি হয় সেইখিনি কৈ দিম আৰু বেছি সময়ো নলওঁ যিহেতু টাইমো কম আছে এতিয়া 23 দিনমান আছে মই বিচাৰিম আপোনালোকে ভালকে যাতে ৰিভিজন কৰে ভালকে যদি পঢ়ে কম এটা লিমিটেড মানে চ'ৰ্চ এটা লওক ভালকে যাতে ৰিভাইজ কৰি পঢ়ে আৰু যদি ধৰক UGC নেটৰ এখন গ্ৰীণ বুক থাকে ন গ্ৰীণ নহয় এতিয়া পাৰ্পলো চাগে নেট JRFৰ যিখন বুক থাকিব হিষ্ট্ৰী সেইখন যদি পাৰে কম সময়ৰ কাৰণে সেইখন ৰিভাইজ কৰিলেও ভাল আৰু আমাৰ জিউৰ হেল্প ডেস্কৰ গ্ৰুপ খোলা হৈছে ডিপাৰ্টমেন্টৰ পৰা তাতে আপোনালোকে যদি আছে গম পাইছে বহুত পেপাৰ দিয়া হৈছে ডিব্ৰুগড়ে হওক বা কটনৰে হওক বা আগৰ CUETৰো দিছে চাগে সেইবোৰ পেপাৰ আপোনালোকে চাব পাৰে পেপাৰ চালে আপোনালোকৰ এইটো সুবিধা হ'ব যে মানে গম পাব কেনেকুৱা কুৱেশ্যন আহে যোৱা 3-4 বছৰত কেনেকুৱা কুৱেশ্যন আহিছে বা কোনটো টপিকত বেছিকে ধ্যান দিছে সেইটো চাব পাৰিব আৰু তেনেকে কটন আৰু ডিব্ৰুগড় দুইটা চাব পাৰে বা CUETৰো চাব পাৰে ভালেখিনি আহিব তাৰ পৰা বাট এইটো মানে এনেকুৱা নাভাবিব যে একদম নেটৰ পেপাৰৰ দৰে মানে টাফ আহিব নেটতকে অলপ কম আহে বাৰু কিন্তু নলেজটো থাকিলে হৈ যাব আৰু ক্ৰনলজিকেল অৰ্ডাৰ যদি পঢ়ে ভালকে তেতিয়া হৈ যাব তো মই এতিয়া এইটো শ্বেয়াৰ কৰি দিওঁ হেল্ল' শুনি আছে ন এতিয়া আহিছে ন আচ্ছা ঠিক আছে তো আৰম্ভ কৰিছো প্ৰথমতে 100টা কুৱেশ্যন থাকিব এটা কুৱেশ্যনে 1 মাৰ্কে কেৰি কৰিব আৰু নিগেটিভ মাৰ্কটো থাকিব 0.25 গতিকে যদি 4টা কুৱেশ্যন ভুল হয় তেতিয়াহ'লে 1 মাৰ্ক যাব আৰু গতিকে ভালকে কৰিলে হ'ল
আৰু মোৰ বাৰত যদি সহজ আছিল এইটো নহয় যে এইবাৰো সহজ আহিব, ভালকে পঢ়িব হৈ যাব। মোৰ বাৰত ধৰক জেনেৰেলৰ কাট অফটো আছিলে 57, আণ্ডাৰ জিউ আৰু নন জিউটো 60 আছিলে, আৰু 56 জেনেৰেলৰ আছিলে কাট অফ। আকৌ 2022 চনত ধৰক 62 জেনেৰেলৰ কাট অফ আছিলে, আণ্ডাৰ জিউ আৰু নন জিউ 56 মান আছিলে। তো গতিকে আপুনি যদি 60 উঠাই দিব পাৰে তেতিয়াহ'লেতো খুব ধুনীয়াকে পাই যাব, আৰু নহ'লেও 43 আপ আনিবৰ কাৰণে ট্ৰাই কৰিব। আৰু যেতিয়া চিলেবাছটো কম তেতিয়া এনচিয়েন্ট, মিডিয়েভেল, মডাৰ্ণ গোটেইখিনি আহিব। আছামৰ কোচ আহোম 1947লৈকে যিমানখিনি পাৰে, আৰু আপোনালোকে চাগে জিউৰ আণ্ডাৰৰ সকলে 5th আৰু 6th চেমত আছাম হিষ্ট্ৰী পাইছিলে। তাতে আপোনালোকে কোচত 5th চেমত চাগে শেষ হয়, আকৌ আহোমৰ পৰা 47লৈকে তাৰ পিছৰ খিনিও থাকে চাগে 6th চেমত, আছিলে। গতিকে সেইখিনি চাব পাৰে। মানে বেছি নহয়, জাষ্ট বেছিক খিনি আৰু যি মানে ইম্পৰ্টেন্ট আছিলে, ইমান ভিতৰুৱা নুসুধে যিহেতু MCQয়ে হয়। আৰু ৱৰ্ল্ড হিষ্ট্ৰীত ধৰক ফ্ৰেঞ্চ ৰিভলিউচনৰ পৰা সুধিব পাৰে। ট্ৰিটি অফ ভাৰ্চাইল কেতিয়া হৈছিলে, মানে চাইন কৰিছিলে। দেন আপোনাৰ ভাৰ্চাইল পেলেচটো কোনে বনাইছিলে, ৱৰ্ল্ডৰ 1, 2 ট্ৰিটিবোৰ সুধিব পাৰে আপোনাক। কিন্তু কটনত অকমান বেলেগ হয়, মানে তাতে ৰোমান এম্পায়াৰটো সুধি দিয়ে। এতিয়া এনচিয়েন্টৰ যদি কওঁ, R.S. শৰ্মাৰ বুক পঢ়িব পাৰে, ৰমিলা থাপৰৰ বুক পঢ়িব পাৰে, দেন উপিন্দৰ সিঙৰ বুক পঢ়িব পাৰে। তেওঁলোকতো জনা বিখ্যাত মানুহ হয়, তেওঁলোকৰ কিতাপ পঢ়িব পাৰে। কিন্তু এতিয়া যিহেতু সময় কম আছে, এনচিয়েন্টৰ এখন ৰ'ব হা। এনচিয়েন্টৰ আপোনাৰ R.S. শৰ্মাৰ এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী, মই নামটো পাহৰি গলো, মই অলপ পিছত কৈ আছো। সেইখন ক্লাছ 11ৰ হয়, সেইখন পঢ়িব পাৰে। ধৰক জিউত বাৰু ফেকচুৱেল সুধি দিলে, যেতিয়া কটনত যদি কনচেপচুৱেল সোধে, তেতিয়া যদি আপোনাক সোধে যে এইটো পিৰিয়ডৰ এইটো কি হয় বা কেনেকুৱা হয়, যদি কনফিউজন থাকে তেতিয়াহ'লে আপুনি মানে চিলেক্টিভ ৱাইজ কিবা এটা পেৰেগ্ৰাফ বুকখনৰ পৰা পঢ়ি যাব পাৰে আৰু। ইনস্ক্ৰিপশ্যনত মন দিব। তাতে বহুত ইম্পৰ্টেণ্ট ফেক্টছ কিছুমান সোমাই থাকে, বা কোনে কিমান চনত কাৰ দিনত কোনখন ইনস্ক্ৰিপশ্যন হৈছিলে সেইখিনি চাব পাৰে। আৰু ষ্টন এজৰ ধৰক মেজৰ চাইটছবোৰ চাব পাৰে। দেন যেনেকে আদমগড় মধ্যপ্ৰদেশৰ, বাগৰ ৰাজস্থানৰ, provide the earliest evidence for the domestication of animals around 5000 BC, মানে ইম্পৰ্টেণ্ট চাইড হয় আৰু ফেক্টটো আছে, ত' সেইখিনি চাব পাৰে। Chopani Mando of Belan Valley of Uttar Pradesh shows the evidence of transition of human society from Paleolithic to Neolithic, তিনিওটা ফেজৰ হিউমেন ছচাইটিৰ যিটো ইভলিউচন হয় সেইটো দেখা পাব, মানে তাতে আৰ্কিঅলজিকেল এভিডেন্স আছে। তাৰপিছত the word Neolithic was first coined by Sir John Lubbock. The phrase Neolithic revolution was coined by V. Gordon Child. Then ভীমবেটকা যিটো ৰক শ্বেল্টাৰ আৰু পেইণ্টিঙৰ কাৰণে ফেমাছ হয় মধ্যপ্ৰদেশ, সেইটো কেতিয়া কিমান চনত ডিক্লেয়াৰ কৰিছিল ৱৰ্ল্ড হেৰিটেজ হিচাপে, 2003। এইটো অকল ধৰক ভীমবেটকাৰে নহয়, আকৌ সেয়াৰো বেলেগ বেলেগ জাগাৰো আছিলে নহয় ৱৰ্ল্ড হেৰিটেজৰ কাৰণে। বিজয়নগৰৰো এটা আছিলে চাগে, আৰু সাঞ্চিৰ তাৰো আছিলে, সেইবোৰ চাব পাৰে। তাৰপিছত ইণ্ডাছ ভেলীৰ ধৰক ইষ্টাৰ্ণ মোষ্ট চাইড বা ৱেষ্টাৰ্ণ বা নৰ্থাৰ্ণ, চাউথাৰ্ণ, এইবোৰ আৰু যিবোৰ মানে থিয়ৰিজ আছিলে, যোনে যোনে মানে ৰাইজ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যি ধৰক আৰ্টিকৰ পৰা আহিছে, বা ইউৰোপৰ পৰা আহিছে, বা মানে ৱেষ্ট এছিয়াৰ পৰা আহিছে, এনেকুৱা যিবোৰ থিয়ৰী আছিলে, কোনে কোনে কি কৈছিলে সেইবোৰ চাব পাৰে। মেইনলি প্ৰি হিষ্ট্ৰিক পিৰিয়ডটোত আপোনালোকে আৰ্কিঅলজিকেল চাইট খিনি চাব পাৰে। তাৰপিছত চেম তেনেকে ভেদিক এজৰো চাব পাৰে, ডিফাৰেণ্ট স্কলাৰছে কেনেকে মানে হোমলেণ্ড অফ আৰিয়ানৰ বিষয়ে কি কৈছিলে সেইটো চাব পাৰে। চৰি, সেইটো চাগে মই IVC কৰিলো, এইটো মোৰ ভুল হৈ গ'ল, বেয়া নাপাব। আৰিয়ানছৰ সেইটোত চাব পাৰে। দেন ভেদাৰ বিষয়ে চাব পাৰে, কোনখন ভেদাত কি লিখা আছিলে, যেনেকে থাৰ্ড মণ্ডলা composed by Vishwamitra. Then Gayatri Mantra is also in the third mandala. Then ninth mandala is dedicated to God Soma. তাৰপিছত 10th
তো পুৰুষা সুক্তা যিটো হাইম আছিলে তাতে মেনশ্যন আছে, শূদ্ৰ ৱৰ্ডটো তাতে ফাৰ্ষ্ট মেনশ্যন হৈছে। তেনেকে আপোনালোকে সাম বেদৰ বিষয়ে চাব পাৰে, যজুৰ্বেদা, অথৰ্ববেদা, মানে যিখিনি বেছিক হয়, ইমান মানে ডেপথ নহয়, বাট চাই যাব পাৰে এইখিনি। তাৰপিছত তমোসমান জ্যোতিৰ্গময়া, সত্যমেৱ জয়তে, এইবোৰ ক'ত ক'ত লিখা আছিলে এইটো চাব পাৰে। মোক্ষ যিটো ফিলচফি হয় সেইটো ফাৰ্ষ্ট ক'ত ডিছকাছ কৰা হৈছিলে, সেইটো বেদত নহয় উপনিষদত ডিছকাছ কৰিছিলে, ধৰক যদি সুধি দিয়ে তেনেকুৱা। তাৰপিছত ইনস্ক্ৰিপশ্যনবোৰ চাব পাৰে, যেনেকে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন, ইৰাণ ইনস্ক্ৰিপশ্যনছ, নাচিক কেভ ইনস্ক্ৰিপশ্যন, ভিতাৰী ষ্টন পিলাৰ ইনস্ক্ৰিপশ্যন। এইবোৰ আপোনালোকে ধৰক যদি আৰিহান্তৰ বুক লৈছে, দেন প্ৰত্যেকটো ডাইনেষ্টিতে ৰজাৰ লগতে যিবোৰ পাব এনেকে ইনস্ক্ৰিপশ্যন, সেইবোৰ যদি লিষ্ট বনাই পঢ়িব পাৰে তেতিয়া সোনকালে মুখস্থ হ'ব, আৰু যদি হৈ গৈছে তেতিয়াও কোনো কথা নাই। বুদ্ধিজিম জৈনিজিমৰ যিবোৰ কাউন্সিল আছিলে আৰু ডেটছবোৰ, কাৰ দিনত কোনখন কাউন্সিল পাতিছিলে, কোনে প্ৰিচাইড কৰিছিলে, সেইবোৰ চাব পাৰে। আৰু যদি ধৰক বুদ্ধিজিম আৰু জৈনিজিমৰ ৰাইজটো আৰু ফলটো যদি ধৰক কিবা যদি কাৰোবাৰ কনফিউজন আছে, দেন R.S. শৰ্মাৰ বুকখন পঢ়ি চাব পাৰে। দেন বুকছ আৰু ৰাইটাৰ্ছ, ধৰক মিত্তাক্ষৰা কোনে লিখিছে, আৰু মিলিন্দ পানহ কোনে লিখিছিলে, বৃহৎ সংহিতা কোনে লিখিছিলে, নীতিচাৰ কোনে লিখিছিলে, আৰু নিউমিছমেটিকটো মন দিব, কি কি মেটেৰিয়েলছ ইউজ কৰিছিলে সেইবোৰ চাব পাৰে। এভৰি মানে পিৰিয়ডতে আৰু এভৰি ডাইনেষ্টিতে আপোনালোকে মানে কিছুমান পলিটিকেল ফাংচনছ দেখিব পাব, যেনেকে প্ৰজাপতি কাক কয়, কুলপতি কাক কয়, স্থপতি কাক কয়, গৌমত কাক কয়। তাৰপিছত ধৰক যদি মিডিয়েভেল পিৰিয়ডটোত আহে, দেন ৱাজিৰ-ই-আৰজ, এনেকুৱা কিবা কিবি নাম আছিলে ন, সেইবোৰ মানে পোষ্টবোৰৰ কাম কি, চাহানী মন্দি, এইবোৰ কোনে বনাইছিলে, কাম কি আছিলে, সেইবোৰ ৰিলেশ্যন আৰু নামবোৰ ভালকে চাব। Where were the four ashramas mentioned for the first time? Jabal Upanishad, then Sabha Samiti as two daughter of Prajapati, ক'ত ফাৰ্ষ্ট উল্লেখ কৰা হৈছিলে, অথৰ্বা বেদা, অশোকৰ যিবিলাক ৰক এডিক্স আছিলে সেইবোৰ চাব পাৰে। এইটো এটা ভাল কুৱেশ্যন কভাৰ কৰে। কোনখন ৰক এডিক্সত কি লিখা আছে সেইটো চাব পাৰে আপোনালোকে। তাৰপিছত আদাৰ এচেঞ্চিয়েল ডিটেইলছ অফ দ্য পিৰিয়ড, মানে মই ইয়াতে যিবোৰ মিছ কৰি গৈছো আপোনালোকে সেইটো নিজে কভাৰ কৰি ল'ব পাৰে। লগতে মিডিয়েভেলতো হোল পিৰিয়ডটো চাব লাগিব, ফ্ৰম দ্য ট্ৰেনজিচনেল পিৰিয়ড টু এমাৰ্জেঞ্চ অফ ৰিজনেল পলিটিকেল কিংডমছ, চোলা টিল মাৰাঠা এম্পায়াৰ, আৰু ৰিলিজিয়াছ মুভমেণ্ট, এইখিনি চাব পাৰে। আৰু মই যিটো এনচিয়েন্ট পিৰিয়ডত এখন বুকৰ নাম কৈছিলো R.S. শৰ্মাৰ, সেইখন হ'ল এনচিয়েন্ট ইণ্ডিয়া, এ টেক্সট বুক ফৰ ক্লাছ 11, সেইখন চাব পাৰে। বহুত সৰু হয়, যদি কিবা কনচেপচুৱেল ক্লিয়াৰেশ্যন নাথাকে দেন সেইখন চাই দিব পাৰে এতিয়া আৰু সদ্যহতে। তাৰপিছত ইম্পৰ্টেণ্ট বেটেল যিবোৰ আছিলে, ট্ৰিটিজ, ডেট, মনুমেণ্টছ, দেন এডমিনিষ্ট্ৰেটিভ পোষ্ট, এইবোৰ চাব। ষ্ট্ৰাকচাৰ, পাৰ্চনেলিটি ৰিলেটেড টু ভক্তি মুভমেণ্ট এণ্ড দেয়াৰ স্কুলছ, নিউমেছমেটিকটো চাব। আৰু ইয়াতে মনুমেণ্টছ বুলি ক'লে আমাৰ জিউৰ পেপাৰখনত কিন্তু ভালেখিনি মনুমেণ্টছৰ নাম আহিছিলে, আৰু কোনে বনাইছিলে, ধৰক চুলতানেট পিৰিয়ডতে হওক বা মোগলৰ পিৰিয়ডতে হওক, কোনে কি ষ্টন ইউজ কৰি পেলাই বনাইছিলে, সেনেকুৱা কুৱেশ্যন সুধিছিলে। দেন মডাৰ্ণ পিৰিয়ডটোত ধৰক আপুনি এৰাইভেল অফ ইউৰোপিয়ান ইন ইণ্ডিয়া, এমাৰ্জেঞ্চ অফ নিউ ছাকচেছৰ ষ্টেটছ, যেনেকে হায়দৰাবাদ, আৱাধ, এইবোৰ। দেন ৱাৰিয়াৰ ষ্টেট টিল ইণ্ডিপেণ্ডেঞ্চ। এই পিৰিয়ডটো আপোনালোকে যোৱাকালি যিটো এটা ভিডিঅ' আছিলে, সেই ভিডিঅ'টোত দাদাই চাগে নহয়, তেওঁ দিছে তলত দুটা লিংক দিছে, এটা মহিপাল সিং ৰাথোৰৰ, আৰু এটা আছিলে কিবা ত্ৰিবেদীৰ আছিলে, হৰ্ষিত ত্ৰিবেদী। এই দুটা আপোনালোকে চাব পাৰে।
যদি স্পেক্ট্ৰামখন আগৰ পৰা পঢ়ি আছে তেতিয়াহ'লে ঠিকে আছে। আৰু মহিপাল সিং ৰাথোৰৰ গোটেই চিৰিজটো চাব পাৰে, সেইটোত আপোনালোকৰ কনচেপশ্যনটো ক্লিয়াৰ হৈ যাব ক্ৰনলজিকেলি, তেওঁ বহুত ভালকে বুজাইছে সেইটো। আৰু বেটেলছ ডেট, চাৰ্টাৰ এক্সবোৰ চাব পাৰে, সেইটো আপোনাৰ স্পেক্ট্ৰামখনত বহুত ভালকে আছে। আৰু গভৰ্ণৰ জেনেৰেলৰ লিষ্ট বনাই যদি চাই কাৰ দিনত কি হৈছিলে, কোনে কি মানে বনাইছিলে, তাৰপিছত এই প্ৰেছ এক্টবোৰ যে আছে তেওঁলোকৰ মানে ইমান ভিতৰুৱা নাচালেও হয়, কিন্তু প্ৰেছ এক্টৰ ধৰক কোনখন এক্টে কি কৰিছিলে, কাৰ দিনত হৈছিলে, সেইখিনি চাব পাৰে। তাৰপিছত INC চেচন কেইটা চাব পাৰে, তাৰে যি ইম্পৰ্টেণ্ট ফিচাৰ্ছ আছিলে, এটা ইয়াতে লিখিছিলো ৰ'বক। এইকেইটা কংগ্ৰেছ চেচন, কলকাতা চেচন 1911ত, জনগণ মনতো প্ৰথমবাৰৰ বাবে গোৱা হয়। তাৰপিছত এনি বেচেণ্ট আছিলে ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট অফ INC 1971 Kolkata session. But Sarojini Naidu is the first Indian women president of INC 1925 Kanpur. Then Karachi resolution to famous hoy, famous for its fundamental rights কাৰণে 1931. এইটো যদি আপোনালোকে চাগে দৃষ্টি IAS যিটো আছে তাতে চাগে নেটত মাৰিলে পাই যাব কিন্তু দেই। ইম্পৰ্টেণ্ট বুকছ আৰু অথৰ এইটো চাব পাৰে। বুকছৰ ধৰক এনেকুৱা আৰু দ্য ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স, VD Savarkar, দেন কেন দ্য Subaltern স্পীক, গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক, দেন গান্ধী বিফৰ ইণ্ডিয়া, ৰামচন্দ্ৰ গুহা, দেন ইণ্ডিয়া আফটাৰ গান্ধী, ৰামচন্দ্ৰ গুহা। APDF-টোতো গ্ৰুপত দি দিব চাগে দাদাই, তো আপুনি এইখিনি চাব পাৰে। এইখিনি মানে মই জাষ্ট কেইখনমান দিছো, আপুনি যদি বেলেগ বেলেগ আৰু পেপাৰ চাই পেলাই যদি নাম ওলাব পাৰে তেতিয়াতো খুব ভালেই। আৰু প্ৰমিনেণ্ট হিষ্টৰিয়ানছ এণ্ড দেয়াৰ এছ'চিয়েটেড স্কুল, এইটোত মানে আপোনাৰ হিষ্টৰিography বুলি ক'লে ধৰক সুধিব পাৰে আৰ্চি দত্ত কোনটো স্কুলৰ পৰা বিলং কৰে, এতিয়া তেওঁ নেশ্যনেলিষ্ট হয়। তাৰপিছত ৰণজিৎ গুহা মাৰ্কচিষ্ট, ৰণজিৎ গুহা, নহয় ৰঞ্জিত গুহা তেওঁ চাবল্টাৰ নাছিল চাগে, ৰ'ব মই এইটো কনফিউজ হৈ গলো। AR দেশাই তেওঁ মাৰ্কচিষ্ট আছিলে, KN পানিকাৰ তেওঁ মাৰ্কচিষ্ট আছিলে, আৰু ধৰক RS শৰ্মা মাৰ্কচিষ্ট আছিলে, আৰ্চি মজুমদাৰ নেশ্যনেলিষ্ট আছিলে, RK মুখাৰ্জী নেশ্যনেলিষ্ট আছিলে, VD সাভাৰকাৰ তেওঁ নেশ্যনেলিষ্ট আছিলে। তাৰপিছত DD কৌশাম্বী মাৰ্কচিষ্ট, ৰমিলা থাপাৰ মাৰ্কচিষ্ট, ইৰফান হাবিব মাৰ্কচিষ্ট। এনেকে আপুনি যদি লিষ্ট বনাই পেলাই ফেমাছ হিষ্টৰিয়ান কেইটাৰ স্কুলৰ লগত লিখি পেলাই মুখস্থ কৰিব পাৰে, তেতিয়া আপোনাৰ সহজ হ'ব। তাৰপিছত ৱৰ্ল্ড হিষ্ট্ৰী মানে ফ্ৰেঞ্চ ৰিভলিউচনৰ পৰা চাব পাৰে। এইখিনি মানে বেছি এইটো টাইম নিদিলেও হয়, ধৰক দুদিন বা এদিনতে হৈ যাব পাৰে, জাষ্ট অলপ ভালকে থৰলি চাব আৰু কি মেইন ট্ৰিটি আছিলে। আৰু আছাম হিষ্ট্ৰীটোতো ক'লোৱে চাগে 1947 এইখিনিলৈকে আহিব। জিউত কুৱেশ্যনটো চাগে বহুত কম আছিলে আছাম হিষ্ট্ৰীৰ, মোৰ মনত থকাত চাগে এটাই আছিলে, কিন্তু আপোনাৰ কটনত কিন্তু ধৰক সুধিছিলে আৰু হু ৱাজ দ্য মুছলিম লীগ চিফ ইন আছাম ডিউৰিং দ্য টাইম অফ ছাদুল্লাহ, এই এটা সুধিছিলে। আৰু আপোনাৰ চিলহাট ৰেফাৰেণ্ডমৰ ওপৰত কুৱেশ্যন সুধিছিলে, ষ্টেটমেণ্ট 1 and 2 কাৰেক্ট ষ্টেটমেণ্ট কোনটো হয় এনেকে সুধিছিলে। আৰু ধৰক ধুদৰ আলি কোনে বনাইছিলে, আৰু কোচ ৰুলাৰ, দ্য ধুদৰ আলি ৱাজ কনষ্ট্ৰাক্টেড বাই দ্য কোচ। তাৰপিছত নেক্সট ষ্টেটমেণ্ট আছিলে দ্য কোচ ৰুলাৰ বিল্ড আ মিলিটাৰী ৰোড এক্সটেণ্ডিং ফ্ৰম কোচ বিহাৰ টু নৰনাৰায়ণপুৰ, কোনটো শুদ্ধ হয় কোনটো ভুল হয় এনেকুৱা কুৱেশ্যন সুধিছিলে। মানে কটনে অলপ কাভাৰ কৰিছিলে। তাৰপিছত বাকী এইখিনিয়ে, ভালকে যদি ক্ৰনলজিকেলি পঢ়ে তেতিয়া ভাল। আৰু ধৰক মডাৰ্ণ পিৰিয়ডৰ আপোনাৰ সেয়া এটা ৰিফৰ্ম মুভমেণ্ট আছিলে, তাৰে যিবোৰ ধৰক কোনে কিমান চনত আৰ্য সমাজ গঢ়ি তোলে, তাৰপিছত প্ৰাৰ্থনা সমাজ, ব্ৰাহ্ম সমাজ কোনে গঢ়ি তোলে, কেতিয়া স্প্লিট হৈছিলে ব্ৰাহ্ম সমাজত, সেইবোৰ চাব পাৰে।
তাৰপিছত আৰু 1904ৰ পৰা 1947ৰ পিৰিয়ডটোত ভালেখিনি মানে এটা নেশ্যনেল মুভমেণ্টৰ নেশ্যনেল মুভমেণ্টে গঢ় লয়, য'ত মানে মিলিটেণ্ট চেন্সটো আহি যায়। ধৰক অনুশীলন সমিতি গঢ়ি উঠে, আৰু পিছত ধৰক লাষ্টৰ পিনে ইণ্ডিয়া কি আছিলে, সুভাষ চন্দ্ৰ বোস কেনেকে পিছৰ 1940ৰ পৰা 45লৈকে কেনেকে সুভাষ চন্দ্ৰ বোসে লিড কৰিছিলে, সেইখিনি চাব পাৰে। যিটো মানে আপোনাৰ মহিপাল সিঙৰ যিটো ভিডিঅ' হ'ব, তাতে ভালেখিনি মানে বুজাই দিয়ে, সেইটো চালে ভাল হ'ব। বাকী ৰিভিজন ভালকে কৰিব, যিমানখিনি পাৰে কভাৰ কৰিব। ৰিভিজন মাষ্ট আৰু দেই। এইখিনিয়ে, থেংক ইউ। ঠিক আছে এতিয়া। বাইদেউ নমস্কাৰ। হাই। বাইদেউ বাইদেউ নামাতিলে হ'ল, বা মাতিলেও হ'ব, চিনিয়ৰে হয় তোমাৰ। বা মানে লুচেণ্টৰ যিখন জিকে আছে, এইখন কভাৰ কৰিলে হ'ব নেকি? সেইটো মই সেইখন সেনেকে চোৱা নাছিলো, কিন্তু কভাৰ মানে তাতে ধৰক একদম বেছিকৰ বেছিক খিনি থাকিব, কিন্তু অকমান ডিপ চাব লাগিব আপুনি। সেইকাৰণে ধৰক যিখন নেটৰ স্পেচিফিক বুক থাকিব আছে, সেইখন চাব পাৰে, কিন্তু তাতে ভালেখিনি কভাৰ কৰে। মই আৰ গুপ্তাৰ এখন বুক আছিলে নহয়, চিউইটিৰ, সেইখন চাইছিলো, আৰু বাহিৰাও চাইছিলো তেনেকে। ছাৰ আৰ গুপ্তাৰ যিটো পিৰিয়ড ৱাইজ আছিলে, মানে কি কুৱেশ্যনবোৰ সেইবোৰ চল্ভ কৰিছিলে নেকি? চল্ভ মানে অকল তাতে নহয়, মোৰ চল্ভ অলপ কম হৈছিলে, জাষ্ট মই পঢ়ি পঢ়ি গৈছিলো। মানে বেলেগ পেপাৰ মই এনালাইজ কৰিছিলো, চল্ভ অলপ কম হৈছিলে মোৰ, সেনেকুৱা মানে ইমান কৰা নাছিলো। আৰু এটা ইম্পৰ্টেণ্ট চ'ৰ্চ এটা মই কওঁ, মই এটা ঘটনা চক্ৰ নামৰ এটা সেয়া আছিলে, PDF হয় বাৰু। সেইটো যদি আপুনি নেটত গৈ পেলাই মাৰে, ঘটনা চক্ৰ ইংলিছ PDF, দেন সেইটো ফ্ৰীতে ডাউনলোড কৰিব পাৰিব। তাতে কিন্তু ভালেখিনি কভাৰ কৰিছে। মানে তুমি লুচেণ্টখনো পঢ়া, কথা নাই, কিন্তু মানে সেইখনতকে অলপ বেছি যদি ভিতৰত যাব পাৰা, দেন ঘটনা চক্ৰখন ফ'ল' কৰিবা। সেইখন ফ্ৰীত হয় আৰু ভালেই হয়, সেইখন মানে বহুতখিনি আছে তাতে। থেংক ইউ বাইদেউ। ৱেলকাম। কাৰেণ্ট এফেয়াৰ্ছ আমাৰ বাৰত নাছিলে, মানে ইমান নাচালেও হ'ব। বাট এইটো যিটো কৈছিলো, ইউনাইটেড নেশ্যনে মানে ইউনেস্কোই কেতিয়া ৱৰ্ল্ড হেৰিটেজ ডিক্লেয়াৰ কৰে, সেইকেইটা যদি চাব পাৰে তেন ঠিকে আছে। কাৰেণ্ট ইমান নাহে মানে। এইটো হেৰি, আমাৰ যিটো জিঅ'ৰ গ্ৰুপ আছে, তাতে সেইবোৰ মানে চিনিয়ৰে দিয়ে আছে। চিনিয়ৰ মানে আমাৰ লগৰবোৰে সেইবোৰ গ্ৰুপত দিয়ে আছে। সোমাব পাৰিলে ভাল আছিলে, কিন্তু তোমালোকে তাতে মেটেৰিয়েলছো দিছে বহুতবোৰ। জিঅ'ৰ দি দিম। তাতে সোমাবা। তাতে পেপাৰবোৰ খুব দিছে। আৰু যদি এতিয়া সোমোৱা, দেন মই এতিয়াও আকৌ শ্বেয়াৰ কৰি দিম গ্ৰুপটোত।
বা যিখিনি আসাম হিষ্ট্ৰীৰ কিবা ইউটিউব চেনেল আছে নেকি? আছাম হিষ্ট্ৰীত ইউটিউব চেনেল নাই অ', মই এইটো চোৱা নাছিলো, মই এছ এল বৰুৱাই চাইছিলো, ইমান ডিপ নাহিব। আছাম হিষ্ট্ৰী ক'ব নোৱাৰিম দেই। তুমি আছাম হিষ্ট্ৰীৰ কাৰণে 5th চেম 6th চেম পঢ়িছিলানে? অ', 5th চেম 6th চেমত আসাম হিষ্ট্ৰী আছিলে আমাৰ। জাষ্ট সেইখিনি চাবা ভালকে, অলপ ভিতৰুৱা খিনি চাবা, আৰু যদি কিবা PDF পোৱা নেটত আছাম হিষ্ট্ৰীৰ ওপৰত দেন সেইটো চাব পাৰা। কুৱেশ্যন একদম ডিপলি আহে নেকি? MCQ বোৰ বহুত পাবা, কিন্তু মই স্পেচিফিক নাম ক'ব পৰা নাই, সেইটোৱে। তুমি কি সুধিছা আৰু? বোলো আসাম হিষ্ট্ৰীৰ যিবোৰ কুৱেশ্যন আহিব পুৰা একদম ডিপলি আহিব নেকি? ডিপলি নাহে, মানে ইমান ডিপলি নহয়, জাষ্ট জেনেৰেল নলেজ খিনি সুধিব আৰু। মই অলপ আগতে ক'লো ন, ধুধৰ আলি কোনে বনাইছিলে, কিহৰ কাৰণে বনাইছিলে, সেইটো জাষ্ট জানিব লাগিব তুমি, সেয়া। কোনটো থেংক ইউ পিৰিয়ড বা। বেছি ফ'কাছ আছিলে? কোনটো পিৰিয়ড বুলি নহয়, গোটেই মানে হিষ্ট্ৰীটো পঢ়িলে কি হয়, আমি এনচিয়েন্টৰ পৰা মডাৰ্ণলৈকে গোটেইখিনি পঢ়ি যাওঁ। এতিয়া কুৱেশ্যন, এতিয়া হলত গৈ পেলাই ক'ব নোৱাৰি যে কোনটো কিমান আহিছে ক'ৰ পৰা, জাষ্ট কৰি যোৱা যায়, বাট ফ'কাছটো গোটেইখিনিতে দিব লাগিব। ইণ্ডাষ্ট্ৰিয়েল গৌৰীয় ৰিভলিউশ্যন, আমেৰিকান ৰিভলিউশ্যন, ৰাছিয়ান ৰিভলিউশ্যন, অকণমান চাব পাৰা, কিন্তু তাৰে বেছিকে সুধিব, ইমান ভিতৰুৱা নুসুধে। আমাৰ পেপাৰখনত কিন্তু বহুত বেছিক আছিলে ইউৰোপৰ পাৰ্টখিনি। বাছ ভালকে 1945ৰ পিছত মানে লাইক ৱৰ্ল্ড ৱাৰ পিছৰ যিখিনি কনফাৰেন্স আছিলে, তেহৰাণ, ইয়াল্টা, এইবোৰ ভালকে ডেট ৱাইজ চাবা, কোনখনৰ পিছত কোনখন আহে। আৰু মেছেজবোৰ চাব লাগিব ৰ'বা। BA ফাৰ্ষ্ট চেমৰ পৰা 6th চেমৰ সেইবিলাক চাবা। সেইবোৰ BA ফাৰ্ষ্ট চেমৰ পৰা 6th চেমলৈকে সেই গোটেইখিনিয়ে কাভাৰ কৰে ন, এনচিয়েন্টৰ পৰা মডাৰ্ণলৈকে। আৰু 6th চেমটো মডাৰ্ণটো চাগে এইবাৰ পঢ়া হৈও গ'ল। তাৰে ৰিফৰ্ম কমিটিবোৰো আছিলে, বা নেশ্যনেল মুভমেন্টো আছিলে, কমপ্লিট সেইখিনিয়ে আৰু। জিউৰ আণ্ডাৰ বা বাকীখিনি ছেম সেইটোৱে। আৰু কটন BA অনলি হিষ্ট্ৰী কুৱেশ্যনছে আহিবনে? সেইটো মই বুজি নাপালো দেই। অনলি হিষ্ট্ৰী ছাবজেক্টটোৰ পৰাই আহিব। আৰু ৱৰ্ল্ড হিষ্ট্ৰী ইউটিউব চেনেল মই ক'ব নোৱাৰিম এতিয়া, কিন্তু মই গ্ৰুপটোত পঠিয়াই দিম দিয়া, ভালকে চাই পেলাই। আৰু এখন বুকৰ মই নামটো লিখিব পাহৰি গলো, এতিয়া মনত পৰিছে, প্লেণ্টাৰ ৰাজটো স্বৰাজ, একদম ফেমাচ বুক হয় অসমৰ। আমালেন্দু গুহই লিখিছিলে, সেইখন বুকখনো কভাৰ কৰি ল'বা, নহ'লে মই PDFটোত লিখি পেলাই দি দিম বাৰু। ৱৰ্ল্ড হিষ্ট্ৰীৰ কাৰণে কোনোবাই কৈছে ষ্টাডি IQ ভাল হয়, এইটো চাব পাৰা। এনচিয়েন্ট হিষ্ট্ৰী কুৱেশ্যন টাফ মানে একদম তোমাৰ ধৰা ষ্ট'ন এজৰ পৰা চাইটছ বিলাকৰ নাম সুধিব পাৰে, ক'ত আছে, প্ৰেজেন্ট ডে ক'ত আছে, অকমান সুধিব পাৰে। বাকী যিবিলাক কিছুমান টাৰ্ম থাকে ন এনচিয়েন্টত, গৌমাত, মই ক'লো ন গৌমাত কাক কয়, বা কুলপাতি কাক কয়, সেনেকুৱা কিছুমান টাৰ্ম আছে ন, অনলি এইকেইটা নহয়, যি টাৰ্ম আছে এনচিয়েন্টত সেই টাৰ্মবোৰ চাবা। মই এতিয়া বহুখিনি পাহৰি গলো, সেইকাৰণে ক'ব পৰা নাই। ইউৰোপৰ হিষ্ট্ৰী ভালকে মানে ৱৰ্ল্ড হিষ্ট্ৰী বুলি ক'লে মেইনলি ৱৰ্ল্ড ৱাৰ কেইটা থাকিবই। আৰু ফ্ৰেঞ্চ ৰিভলিউচন, ৰাছিয়ান ৰিভলিউচনো চাব পাৰা, সেইটোও চাই দিবা। ইমান নাহিব মানে এনচিয়েন্ট, মিডিয়েভেল, মডাৰ্ণ, তাৰ পিছত ৱৰ্ল্ড হিষ্ট্ৰী, দেন আছাম হিষ্ট্ৰী, এনেকুৱা আহে ন, মানে ইমান নাহিব, বাট আহিব আৰু ভালকে চাবা সেইখিনি। বেচিকেলিটো ইণ্ডিয়ান হিষ্ট্ৰীত ফ'কাছ, তাৰ পিছত অকমান মানে ধৰক 5-6টা মান বাহিৰা এইটো ৱৰ্ল্ড হিষ্ট্ৰী এণ্ড আছাম হিষ্ট্ৰী এনেকে। ইউৰোপ হিষ্ট্ৰীত টান আছে, লাইক কেনেকুৱা টান আছে, মই ইউৰোপ হিষ্ট্ৰীটো ৱৰ্ল্ড ৱাৰ খিনি চালে ইমান টান নহ'ব চাগে। ফিউডেলিজম কিন্তু ইমান কভাৰ কৰা নাই দেই, জিউৰ পেপাৰত
ফিউডালিজম বা ৰেনেচা এইবোৰ নাছিলে ইমান। কিন্তু কি ঠিক এইবাৰ যদি দিয়ে অকমান চাবা বাৰু, ইমান দীঘলীয়া নাহে। আৰ এছ শৰ্মাৰ ইণ্ডিয়াজ এনচিয়েন্ট পাষ্ট সেইখন চালেও হ'ব। তিনিওটা ইকুৱেলি বুলি ক'ব পাৰি, মানে ইণ্ডিয়ান হিষ্ট্ৰীৰ কোনটো পাৰ্ট বেছিকে আহে, তিনিওটা ইকুৱেলি ক'ব পাৰি। নাই নাই নাই, অনলি তুমি যিমান এন্ট্ৰেন্সত স্ক'ৰ কৰিছা সেইটো হিচাপতহে মেৰিট লিষ্টখন পাতে। তাৰপিছত এটা এটাকে গৈ লাষ্টত যি চিট ফিল হয় সেইখিনি হৈ যায়। আৰু আমাৰ জিউৰ কাৰণে 70% থাকে আৰু নন জিউৰ কাৰণে 30% চিট থাকে। Some PDF, MCQ question, PDF chronologically তুমি বনাব লাগিব ক্ৰনলজিটো। PDFটোতো গ্ৰুপত আজি সোমাবা, সেই গ্ৰুপটোত চাবা বহুত PDF দিছে আগতে। আৰু পেপাৰবোৰো তুমি এনালাইজ কৰিবা যে কোনটো পিৰিয়ডত কেনেকুৱা আহিছে। আৰু ক্ৰনলজি মানে কি, তুমি ধৰা পঢ়িলা এই ধৰা 1919ত এটা হয় তোমাৰ ৰলাট এক্টৰ এটা হয়, আৰু এটা আহে তোমাৰ জালিয়ানাৱালাবাগ আহে, আৰু কিবা এটা আছিলে মানে কোনটো আগতে আহে। দেন খিলাফত মুভমেণ্ট, তাৰপিছত নন কোঅপাৰেশ্যন মুভমেণ্ট, দেন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, সেই তিনিওটা সেই 1919তে আহে। কিন্তু কোনটো আগত আহে সেইটো যদি সোধে, বাট ইমান এটা বছৰ নুসুধে, কিন্তু এনেকে সুধিব পাৰে। আৰু এক্টবোৰ ভালকে চাবা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বা চাৰ্টাৰ এক্ট। চাউথ ইণ্ডিয়ান ডাইনেষ্টিও চাব লাগিব। মানে মোৰ যিটো PDF দিলো সেইটোত মই চব ইমান কভাৰ কৰা নাই, বিকজ চব কভাৰ কৰিলে এতিয়া টাইমো গুচি যাব। মই যিমান পাৰো সৰুকে জাষ্ট বুজাব ট্ৰাই কৰি আছিলো। ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে চাউথ নৰ্থ গোটেইখিনি আহিব, ৰাজপুতাৰ পৰা ষ্টাৰ্ট কৰি পেলাই বেংগললৈকে গোটেইখিনি আহিব। ইণ্ডিয়ান হিষ্ট্ৰীবোৰ যদি ইউটিউব চাই যাওঁ দেন হ'বনে? ইউটিউব চাই গ'লে তুমি ইউটিউবত বা কি চালা, কিমানখিনি বা চালা, পেপাৰ বা কিমান টান আহিলে সেইটো কেনেকে গম পাম? তেনেকেতো নহ'ব, অলপ বুক পঢ়িব লাগিব। আৰু এতিয়া টাইমো কম আছে, নহ'লে MCQ বুক এখন উঠাই পেলাই পঢ়িব লাগিব এতিয়া। ডাইৰেক্ট কমিউনিজমৰ ওপৰততো বুক মানে কুৱেশ্যন নাথাকে, বাট কমিউনিজমৰ ওপৰত সেনেকে কুৱেশ্যন পোৱা নাই দেই, বাট ভিতৰত কিবা থাকিব পাৰে। নাই, ৰিজনিংছ কুৱেশ্যন নাহে, অনলি হিষ্ট্ৰীৰে কুৱেশ্যন আহে। ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্সৰ পৰা কুৱেশ্যন। নাই, যিমান দূৰ হয় 1947তে শেষ হৈ যায় ইণ্ডিয়ান আমাৰ 6th চেমটো ন, সেইখিনিয়ে আৰু। এইটো ৰ'বক কৈ দিওঁ। মোৰ মনত থকাখিনি মই কৈ দিওঁ। ক্ৰনলজিকেলি হিষ্ট্ৰী এৰা কেইটাৰ পৰা অলপ কমাচোন। সেইটো তুমি এনচিয়েন্ট পিৰিয়ডটো যেতিয়া পঢ়িবা, লেটাৰ ভেদিক এজৰ পৰা যেতিয়া ষ্টাৰ্ট কৰিবা, হাৰিয়াংকা ডাইনেষ্টিৰ পিছত, যেতিয়া শিশুনাগাৰ পিছত, নন্দাৰ পিছত, মৌৰ্যৰ পিছত যি আহিব,
পুৰা গুপ্তালৈকে গোটেইখিনি চাব লাগিব ঠিক আছে এনচিয়েন্ট বুলি ক'লে মেইন ডাইনেষ্টি বুলি ক'লে সেইখিনি আৰু কিমান মাৰ্কছ পালে জিউত চিট পোৱাটো চান্স আছে জেনেৰেল বুলি ক'লেতো 45ৰ যদি ওপৰত আনিব বা 45 আৰু পেপাৰৰ ওপৰতো কথা যদি পেপাৰ অকমান ইজি হয় তেতিয়াহ'লে মাৰ্কছ বাঢ়ি যাব কাট অফো বাঢ়ি যাব আৰু পেপাৰ টাফ হ'লে কাট অফটো কম হ'ব যদি তুমি 40 আনিব পাৰা তেতিয়াহ'লে ভাল আৰু অনলি বি এৰ চিলেবাছ চাই গ'লে অনলি বি এৰ চিলেবাছটো চালেই হ'ল আৰু চিলেবাছটোত কি থাকিব এনচিয়েন্টৰ পৰা মডাৰ্ণলৈকে ন বাকী ডিব্ৰুগড় বা কটনৰ চিলেবাছটো মই চোৱা নাই কিন্তু চিলেবাছ বুলি ক'লেতো এইটো এনচিয়েন্টৰ পৰা মডাৰ্ণে আহিব ন গোটেইখিনি বা হিষ্টৰিগ্ৰাফিৰ কাৰণে কি পঢ়িম বাৰু এইটো মই ক'লো ন হেৰি কোন স্কুলৰ পৰা কোন বিলং কৰে মাৰ্কচিষ্ট নে নেশ্যনেলিষ্ট না চাবলটাৰ্ণ সেইটো চাব পাৰা সেইটোৱে মেইনলি আৰু কোনে কি বুক লিখিছে সেইটো হিষ্টৰিগ্ৰাফিত এই দুটা পইণ্ট আৰু মেইনলি কটন ইউনিভাৰ্চিটি এন্ট্ৰেন্স পিজি চিলেবাছৰ পৰা কুৱেশ্যন দিয়ে নেকি সেইটোতো মই গম নাপাম আৰু ইমান সেয়া নাহে জাষ্ট পিৰিয়ডটোৰ ভিতৰতে আহিব অলপ ইফাল সিফালকে কুৱেশ্যনটো আহিব আছাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কিমান মাৰ্কছ আহে মেইনলি ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহিব ঠিক আছে তাৰ পিছৰ পৰা অকণমান ৱৰ্ল্ডৰ আৰু অকণমান আছাম হিষ্ট্ৰীৰ পৰা আহিব ঠিক আছে মেইন ফ'কাছটো ইণ্ডিয়ান হিষ্ট্ৰীতে থাকিব চুলতানত পিৰিয়ড নহ'ব মানে চাবা মেডিয়েভেল গোটেই পাৰ্টটো ধৰিব ঠিক আছে এই 1700ৰ পৰা তোমাৰ ইংলিছ অহালৈকে সেই পিৰিয়ডটোত বহুত কেইটা থাকিব ন বিজয়নগৰ থাকিব দেন চালুক্য থাকিব দেন মোগল থাকিব দেন চুলতানত থাকিব সেই গোটেইখিনি টোটেলৰ পৰা আহিব আৰু ইমান টাফ নহয় চুলতানতৰ তোমাৰ মনুমেণ্টছবোৰ চাবা কি পোষ্ট বনাইছিলে এডমিনিষ্ট্ৰেটিভ চিষ্টেমত সেইখিনি চাবা দেন আৰু হাছান ই মিনাজ দেন বাদাউনি ইহঁতে যিবোৰ বুক লিখিছিলে সেইকেইখন চাবা আৰু কোনে কি ৰিফৰ্ম আনিছিলে সেইখিনি চাবা সেইটো চেম মই অলপ আগতে ক'লো ন ৱৰ্ল্ড হিষ্ট্ৰী মানে মাৰ্কছ মানে কেনেকে কৈ দিয়া গোটেই 100টা কুৱেশ্যনৰ ভিতৰত ইণ্ডিয়ান কুৱেশ্যন সুধিব ঠিক আছে এনচিয়েন্টৰ পৰা এটা পাৰ্ট সুধিব মানে এনচিয়েন্টৰ পৰা এটা পৰিমাণৰ সুধিব মেডিয়েভেলৰ পৰা এটা পৰিমাণৰ সুধিব আকৌ মডাৰ্ণৰ পৰা এটা পৰিমাণৰ সুধিব তাৰ পিছত তোমাৰ ৱৰ্ল্ড হিষ্ট্ৰী ফ'কাছ কৰিব দেন আছাম হিষ্ট্ৰীত ফ'কাছ কৰিব সেই দুটা পাৰ্টত চ' মেইনলি তুমি ইণ্ডিয়ান হিষ্ট্ৰীটোত ফ'কাছ কৰা এনেকুৱা নহয় যে সেইখিনি এৰি দিলেও হ'ব বাট যাতে ভুল চুল নকৰাকে ভালকে দিব পাৰা আৰু এতিয়া আৰু বেছি সময় নলওঁ যিহেতু টাইমো 23 দিনে আছে ভালকে পঢ়া আৰু মই যে মানে লাইক ৰেংক 1 পাইছো এনেকুৱা নহয় যে মই বহুত চোকা আছিলো সৰুৰ পৰা একদম এভাৰেজ ষ্টুডেণ্টে আছিলো জাষ্ট অলপ পঢ়াৰ কাৰণে কিবা হৈ গ'ল মানে পালো আৰু চিট এটা সেইটো আৰু কাফি মোৰ কাৰণে ভালকে পঢ়া ইমান টেনচন নল'বা 23 দিনো বহুত অলপ লাগি যোৱা ডিষ্ট্ৰেকশ্যনৰ পৰা আঁতৰি থাকা তাৰপিছতো ভালেই আৰু আহি যোৱা ইয়াতে ভাল লাগিব লগ পাই আৰু গ্ৰুপটোত তোমালোকক এড কৰি দিম ভালকে চাবা আৰু বেছি একদম চ'ৰ্চ ইমান চাব নালাগে এতিয়া যিমান পাৰা নিজৰ ডাউটখিনি ক্লিয়াৰ কৰা ক্ৰনলজি এটা ফ'ল' কৰি পেলাই ভালকে চোৱা আৰু ক্ৰনলজি ফ'ল' কৰি মানে পঢ়ি যোৱা তেতিয়া গম পাবা কোনটো পিছত কোনটো আহে কোনটো পিছত কোনটো এনেকে মিলাই লোৱা আৰু ঘটনা চক্ৰ PDF টো চাব পাৰা কিন্তু সেইটো চালে তোমাৰ লুচেণ্টতকে বহুত কামত আহিব